এটা এনেকুৱা ঘড়ী আছে যি আমাৰ সোলাৰ সিস্টেমৰ হুবহু নকল কৰে অৰ্থাৎ আমাৰ সৌৰজগতত যিবোৰ গ্ৰহ আছে তাৰ ৰিয়েল টাইমৰ পজিশন এই ঘড়ীটোৱে দেখুৱায় আৰু আমাজনৰ লগত থকা এই কাৰ্চৰডালে কি অৰ্থ বুজায় আৰু আপুনি জানেনে জাপানৰ যি একটকীয়া কইন আছে ই ইমানেই পাতল যে ই পানীৰ ওপৰতো ভাই থাকিব পাৰে আৰু যদি পৃথিৱীৰ সকলো মানুহৰ বাবে মাত্ৰ 6 মাহৰ বাবে আৰ্টিফিচিয়েল অক্সিজেন বনাব লাগে তেতিয়াহ'লে কিমান খৰচ আহিব এনেকুৱা আপুনি আগতে নজনা আৰু ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ জ্ঞান পঢ়ি চেনেলত আজিৰ এইটো ভিডিঅ' শেষলৈ চাই থাকক ফেক্ট নম্বৰ 12 সেলফিশ নামৰ এটা মাছ আছে আৰু ই এনেকুৱা মাছ যিয়ে নিজৰ মুড অনুযায়ী ইয়াৰ বডি কালাৰ চেঞ্জ কৰিব পাৰে অৰ্থাৎ যেতিয়া ই শিকাৰ কৰে তেতিয়া ইয়াৰ বডি ডাৰ্ক কালাৰৰ হৈ যায় আৰু যেতিয়া ই এক্সাইটেড আৰু ভাগৰি থাকে তেতিয়া ইয়াৰ ৰং নিয়ন কালাৰৰ হয় ফেক্ট নম্বৰ 11 আপুনি জানেনে গুগল যি বৰ্তমান আমাৰ জীৱনৰ এটা নেৰেনেপেৰা অংগ হৈ পৰিছে ইয়াৰ প্ৰথম নাম কি আছিল গুগলৰ প্ৰথম নাম আছিল বেকৰাপ ফেক্ট নম্বৰ 10 আপুনি জানে যে মানুহৰ 4 ধৰণৰ ব্লাড গ্ৰুপ থাকে এ বি এবি আৰু ও ব্লাড গ্ৰুপ কিন্তু পৃথিৱীত এনেকুৱা এটা ব্লাড গ্ৰুপ আছে যাক পাবলৈ অতি টান আৰু এই ব্লাড গ্ৰুপটো হৈছে RH নাল ব্লাড গ্ৰুপ যাক গোল্ডেন ব্লাড বুলিও জনা যায় আৰু যোৱা 50 বছৰত কৰা সাৰ্ভে অনুযায়ী পৃথিৱীত মাত্ৰ 43 জন লোকৰে এইটো ব্লাড গ্ৰুপ আছে ফেক্ট নম্বৰ 9 আপুনি কেতিয়াও ভাবিছেনে আমাজনৰ লগত থকা এই কাৰ্চৰডালে কি বুজায় যদি আপুনি আমাজনৰ লগতো ভালদৰে মন কৰে তেতিয়া দেখিব যে এই কাৰ্চৰডাল এৰ পৰা জেডলৈ গৈছে যিয়ে বুজায় যে আপুনি আমাজনত A to Z অৰ্থাৎ সকলো ধৰণৰ বস্তু পাব আৰু ইয়াৰ লগতে এই কাৰ্চৰডালে এটা স্মাইলি ফেচ ৰিপ্ৰেজেন্ট কৰে যিয়ে বুজায় যে আপুনি আমাজনত শ্বপিং কৰি ভাল পাইছে আপুনি বাৰু আগতে এই ফেক্টৰ বিষয়ে জানিছিলনে কমেন্ট কৰি নিশ্চয় জনাব ফেক্ট নম্বৰ 8 ভাবি লওক যদি পৃথিৱীৰ পৰা সকলো অক্সিজেন নোৱা হৈ যায় আৰু আমি জীয়াই থাকিবলৈ আৰ্টিফিচিয়েল অক্সিজেন বনাব লাগে তেতিয়াহ'লে আমাক মাত্ৰ 6 মাহৰ বাবে অক্সিজেন বনাবলৈ প্ৰায় $38 ট্ৰিলিয়ন লাগিব যি ইণ্ডিয়ান ৰুপিছত প্ৰায় ইমান টকা হ'ব যাক হয়তো আপুনি পঢ়িব পৰা নাই গতিকে ভাবক প্ৰকৃতিয়ে আমাক কিমানখিনি সহায় কৰি আছে ফেক্ট নম্বৰ 7 আপুনি হয়তো নাজানে যে চাইনিজ প্ৰডাক্টবোৰত যি মেড ইন চাইনা ষ্টিকাৰ লিখা থাকে সেই ষ্টিকাৰটো আচলতে চাইনাত বনোৱা নহয় ইয়াৰ পৰিৱৰ্তে এই ষ্টিকাৰসমূহ সাউথ কোৰিয়াতে বনোৱা হয় ফেক্ট নম্বৰ 6 আপুনি এতিয়ালৈ কেৱল সিঙ্গল ডায়মণ্ডহে দেখা পাইছিল কিন্তু এই ফটোখনলৈ মন কৰক ইয়াত দুটা হীৰা এনেদৰে একেলগে আছে যে ইয়াৰ এটা হীৰা আনটো হীৰাৰ ভিতৰত সোমাই আছে আৰু পৃথিৱীত চাগে এইটো একমাত্ৰ এনেকুৱা হীৰা য'ত দুটা হীৰা একেলগে আছে আৰু এইটো হীৰা ৰাছিয়াই পোনপ্ৰথমে বিচাৰি উলিয়াইছে ফেক্ট নম্বৰ 5 ৰাছিয়াত এটা নিগনিৰ মূৰ্তি আছে য'ত আপুনি দেখা পাব যে নিগনিটোৱে মানুহৰ যি DNA আছে তাক গুঠি আছে নিগনিয়ে আমাৰ বিজ্ঞান জগতত যি অৱদান আগবঢ়াইছে তাক ৰেসপেক্ট দিয়াৰ বাবে এইটো মূৰ্তি বনোৱা হৈছে আপোনালোকক জনাও যে এতিয়ালৈ যিমানবোৰ ভ্যাকচিন প্ৰস্তুত হৈছে আৰু কৰোনা ভাইৰাছৰ লগতে আন বেমাৰৰ যি ভ্যাকচিনৰ টেষ্টিং চলি আছে তেনেবোৰ ম্যাক্সিমাম টেষ্টিং পোনপ্ৰথমে নিগনিৰ ওপৰত টেষ্ট কৰি চোৱা হয় আৰু নিগনি দেহত সেই ভ্যাকচিনবোৰ সাকসেছ হ'লে পৰৱৰ্তী কালছোৱাত মানুহ বা আন জীৱৰ ওপৰত টেষ্টিং কৰি চোৱা হয় ফেক্ট নম্বৰ 4 এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয় জাপানৰ যি একটকীয়া মুদ্ৰা আছে ই ইমানেই পাতল যে যদি আপুনি ইয়াক পানীৰ ওপৰত পেলাই দিয়ে তেতিয়া ই পানীৰ ওপৰত ভাই থাকিব ফেক্ট নম্বৰ 3 আপুনি হয়তো এতিয়ালৈ জানি আহিছে যে বায়ুৱে হৈছে আটাইতকৈ পাতল বস্তু কিন্তু এটা মেটেৰিয়েল আছে যাৰ নাম হৈছে গ্ৰাফেন এৰোগেল আৰু ই হৈছে পৃথিৱীৰ আটাইতকৈ পাতল বস্তু ই বায়ুতকৈ প্ৰায় 7 গুণ বেছি পাতল হয় যদি আপুনি ইয়াক এপাহ ফুলৰ ওপৰত থৈ দিয়ে তেতিয়াহ'লে ই পানীৰ টোপালৰ দৰে সেই ফুলপাহৰ ওপৰত ভাহি থাকিব ফেক্ট নম্বৰ 2 এই ফটোখনলৈ মন কৰক আপুনি বাৰু ফটোখনত কি দেখা পাইছে ফটোখন দেখি আপোনাৰো হয়তো এনে লাগিছে যেন এইটো এটা হ্ৰদৰ বা লেকৰ ফটো হয় কিন্তু এইখন ফটো আচলতে এটা ঘোঁৰাৰ চকুৰ ফটো হয় যাক বহু ওচৰৰ পৰা তোলা হৈছে ফেক্ট নম্বৰ 1 আপুনি স্ক্ৰিনত যিটো ঘড়ী দেখা পাইছে ভাৰতীয় টকাৰ মতে ইয়াৰ প্ৰাইস হৈছে প্ৰায় 7,30,80,000 টকা এইটো ঘড়ী বিশেষত্ব এইটোৱে যে ইয়াক এনেকৈ বনোৱা হৈছে যে ই আমাৰ সোলাৰ সিস্টেমক হুবহু নকল কৰে এনে লাগে যেন ই আমাৰ সোলাৰ সিস্টেমৰ এটা সৰু মডেল হয় আৰু ইণ্টাৰেষ্টিং কথা এইটোৱে যে সৌৰজগতত যিবোৰ গ্ৰহ আছে তাৰ ৰিয়েল টাইমৰ পজিশন এই ঘড়ীটোৱে আমাক দেখুৱায় গতিকে বন্ধুসকল কেনেকৈ লাগিল আজিৰ এইটো ভিডিঅ' কমেন্ট কৰি নিশ্চয় জনাব যদি ভিডিঅ'টো আপুনি চাই ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা যদি আপুনি আগতে নজনা কথা জানিছে তেতিয়াহ'লে ভিডিঅ'টো কৰি দিয়ক লাইক আৰু শ্বেয়াৰ আৰু আগলৈ এনে নজনা আৰু ইণ্টাৰেষ্টিং কথাৰ বিষয়ে জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ